নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ কুকুৰাবিলাকক ভেকচিনেশ্যন কৰিবৰ কাৰণে মই লৈ আহিলোঁ। আৰু ৰাণীখেত বেমাৰৰ পৰা যদি আপোনালোকে কুকুৰাবিলাকক যদি বচাই ৰাখিবলৈ বিচাৰিছে, আপোনালোকে এই ভেকচিনেশ্যনটো সোনকালে আনক আৰু কুকুৰাবিলাকক দি দিয়ক। আৰু এতিয়া আপোনালোকৰ বতৰটো চাই পিনে আপোনালোকৰ দিব আৰু আপোনালোকে দোকানৰ পৰা কিনি আনিব। আৰু ভেকচিনেশ্যন যদি নকৰে আপোনালোকৰ কুকুৰাবিলাকৰ যেতিয়া বেমাৰ লাগি যাব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ দৰৱ নাই বচাবৰ কাৰণে। আপোনালোকে ভেকচিনেশ্যনটো আনক আৰু সোনকালে কুকুৰাবিলাকক কৰি দিয়ক। মই কেনেকৈ ভেকচিনেশ্যন কৰি আপোনালোকক সকলোখিনি দেখাম। এইটো হৈছে আপোনালোকৰ দৰৱটো, খুব কম টকাতে আপোনালোকে পাই যাব। কোনো ধৰণৰ বেছি পইচা খৰচ কৰিব নালাগে। আৰু ভেকচিনেশ্যনটো আপোনালোকে এনেধৰণে মিহলাই ল'ব। আৰু মিহলাই লোৱাৰ পিছত ইয়াত ডিষ্টিল ৱাটাৰখিনি ইয়াত এড কৰি দিব। আৰু এড কৰাৰ পিছত আপোনালোকে এনেকৈ চিৰিঞ্জৰ সহায়ত আপোনালোকে বাহিৰলৈ বুলি উলিয়াই ল'ব। বাহিৰলৈ যেতিয়া আপোনালোকে চিৰিঞ্জখিনি দৰৱখিনি চিৰিঞ্জলৈ উলিয়াই ল'ব, তাৰপৰা আপোনালোকে আকৌ ডিষ্টিল ৱাটাৰখিনিৰ লগত মিহলি কৰি দিব। তাৰপিছত আপোনালোকৰ সেই কুকুৰাখিনিক দিব পৰা হৈ যাব। আৰু আপোনালোকে ইয়াত দেখিছেনে ধুনীয়াকৈ আমাৰ ভেকচিনেশ্যনটো মিহলি কৰি থকা হৈছে। আৰু এইখিনি হৈছে আপোনালোকৰ ডিষ্টিল ৱাটাৰ। এই ডিষ্টিল ৱাটাৰখিনি আপোনালোকৰ লগতে দিব, ভেকচিনেশ্যনটোৰ লগতে দিব। আৰু আপোনালোকে ভেকচিনেশ্যনটো আনোতে আপোনালোকে এক্সপায়াৰী ডেটটো চাই আনিব। আৰু এক্সপায়াৰী ডেটটো চাই পিনে আপোনালোকে আনিব। আৰু মই দৰৱটো কিমান টকা লৈছে সকলোখিনি জনাম। একেবাৰে খুব কম টকাত আপোনালোকে ল'ব পাৰিব এই ভেকচিনেশ্যনটো। মই আপোনালোকক দেখাই দিম। আৰু এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ এনেধৰণে মিহলোৱা হৈ গ'ল। মোৰ কুকুৰা যিহেতু সৰহকৈ আছে, সেইকাৰণে মই বেছিকৈ আনিছোঁ। আৰু এনেধৰণে আমি মিহলাই পিনি সিহঁতক চবকে দিব লাগিব। আৰু কেনেকৈ দিব লাগে মই আপোনালোকক দেখাম। 0.5 ml আপোনালোকে দিব লাগিব এটা কুকুৰাক। এইটো হৈছে আপোনালোকৰ চিৰিঞ্জটো দেখিছেনে? এই চিৰিঞ্জটোত আপোনালোকে 0.5 ml এটা ঘাট আপোনালোকে দিব লাগিব। আৰু এইটো হৈছে আপোনালোকৰ ভেকচিনেশ্যনটো। ওচৰৰ পৰা মই আপোনালোকক দেখাই দিছোঁ। এইটো এবাৰ ভালকৈ চাই লওক। আৰু এইটো আপোনালোকে দেখিছেনে? এইটো দৰৱটো হয়। ধুনীয়াকৈ আপোনালোকক মই দেখাই দিছোঁ। আৰু আমি গোটেই দৰৱখিনি যিহেতু মিহলি কৰি আছোঁ, আপোনালোকক কেনেধৰণে কৰিব লাগে সকলোখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই কিমান টকা লৈছে দৰৱখিনি সকলোখিনি জনাম। আৰু এইটো আপোনালোকৰ 1.5 ml হয় এইটো হেৰিটো চিৰিঞ্জটো। আপোনালোকে অকণমান ডাঙৰো ল'ব পাৰে চিৰিঞ্জটো, কোনো কথা নাই বাৰু। সৰু ডাঙৰ আহিব পাৰে আপোনালোকে। এনেধৰণে আপোনালোকে ভেকচিনেশ্যনবিলাক গোটেইখিনি মিক্স কৰি ল'ব। মিক্স কৰি পিনে আপোনালোকে কুকুৰাবিলাকক দিবলৈ বুলি ৰেডি কৰি ল'ব সকলোখিনি। তাৰপিছত আপোনালোকে কুকুৰাবিলাকক দি দিব। এইটো দেখিছেনে? 2 টকা লয়। আপোনালোকে 2 টকাত ভেকচিনৰ সেইটো বটলটো পাই যাব। খুব একেবাৰে কম টকাত, মানে আপোনালোকৰ 2 টকাত আজিকালি কি পায় আপোনালোকে নিজে জানেই দেখোন। আৰু এই দৰৱটোৰ দাম ল'ব আপোনালোকৰ 38 না 32 এনেকৈ কিবা এটা লিখা আছে। ইয়াত 32 লিখা আছে, মই চাইছিলোঁ। R2B আপোনালোকে ৰাণীখেত ডিজিজৰ ভেকচিন বুলি ক'লেই হ'ব। এইটো 32 টকা। আৰু আপোনালোকৰ তাৰ লগত দিয়াটো 2 টকা ল'ব। তেনেহ'লে আপোনালোকৰ 34 টকা খৰচ হ'ল। আৰু আপোনালোকৰ চিৰিঞ্জটো আপোনালোকৰ আমাৰ দোকানখনত আমি যিখনৰ পৰা আনিছোঁ সেইখনত ফ্ৰীতে দিয়ে চিৰিঞ্জটো। আৰু এই বস্তুটো আপোনালোকৰ 2 টকাতে পোৱা যায়। আপোনালোকে এইটো চাওক। আপোনালোকে আনক একেবাৰে কম টকাতে আপোনালোকে ভেকচিনেশ্যনখিনি কৰক। আৰু এটা এনেকুৱা ধৰণৰ এটা আনিলে 100 ড'জ আপোনালোকে 100টা কুকুৰাক আপোনালোকে দিব পাৰিব। আৰু আপোনালোকে কেনেকৈ দিব আৰু মই কুকুৰাখিনি কেনেকৈ দিলোঁ আপোনালোকক সকলোখিনি দেখাম। আপোনালোকে যদি দিয়া নাই সোনকালে দিয়ক। আৰু এইটো দেখিছেনে? মই আপোনালোকক দৰৱবিলাক ভালকৈ দেখাই দিছোঁ। এটা ভেকচিন আপোনালোকক ধৰি পিনে মই ওচৰলৈ বুলি দেখাই দিছোঁ। সংমিশ্ৰণ কৰি আছে যিহেতু, সেইকাৰণে মই তাৰ মাজতে আপোনালোকক দেখাই দিছোঁ। আৰু ভেকচিনেশ্যন কেনেকৈ কৰিব লাগে এয়া প্ৰথম আপোনালোকে চাই লওক। এনেধৰণে আপোনালোকে টপিলাত খুচিব। আৰু টপিলাত খুচি পিনে আপোনালোকে এটা ঘাট আপোনালোকে কুকুৰাবিলাকক দি দিব। এটা ঘাট দি দিলে আপোনালোকৰ কুকুৰাবিলাকৰ এনেধৰণে আপোনালোকে এটা ঘাট দি দিব। সকলোখিনিকে দিব, ধৰি আপোনালোকে দিব। আৰু আপোনালোকৰ যদি সৰু এনেধৰণৰ এটা ভেকচিনেশ্যন কৰিবৰ কাৰণে আপোনালোকে এনেধৰণে অকণমান সৰু জেগা এডোখৰ আপোনালোকে কৰি ল'ব। নহ'লে আপোনালোকে ৰাতি দিব লাগিব। মোৰ যিহেতু সৰু জেগা এডোখৰ আছে, গোটেইখিনি কুকুৰা তাতে ভৰাই লৈছোঁ। আৰু এনেধৰণে আপোনালোকৰ ভেকচিনেশ্যনবিলাক কৰি দিছোঁ। গোটেইখিনিকে কৰা হ'ব। আৰু আপোনালোকক দেখাই দিছোঁ কেনেধৰণে কৰিছোঁ। এঘাট দিব। এঘাট দিলে হ'ব 0.5 ml, মানে 0.5 mlকৈ এটা। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশালে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ। বাই।